মাছটো কিমান কেজি হলে মাছটো দিব ফিচাৰী মাছটো? এনেতো চেণ্টাৰত আমি নমস্কাৰ বন্ধুসকল, মই আজি আহিছো মানে একেবাৰে অগ্নিপুৰ বুলি কয় এখন জাগাটো। মই আজি অগ্নিপুৰ ফুৰিব আহিছো, ফুৰিব আহি পেলাই পাৰ্টনাৰ এটাক লগ পাই গলো। এইখন হল আমাৰ পাৰ্টনাৰ, এটা সৰু মৰু কন্টেন্ট ক্ৰিয়েটাৰ হয়। ভিডিঅ' চিডিঅ' কেতিয়াবা ফেচবুকত আপডেট দি থাকে। আপোনালোকক সকলোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকে ভাল লাগিলে। ধুনীয়া এটা জাগা হয়, ধুনীয়া এটা ভিউ হয়। এইখন হল আমাৰ ডাঙৰ ফিচাৰী হয়, পাৰ্টনাৰৰ ফিচাৰী। পাৰ্টনাৰে ইয়াত মাছ এৰিছে ডাঙৰ ডাঙৰ। পাৰ্টনাৰ ইয়াৰ ফিচাৰীটোত কি মাছ এৰিছে? আমি চান্দা আছে, ৰৌ আছে, ঘাচ কাপ আছে। হলো 1-2 মাহ পিছত পানী ইয়াত হ'ব। ইয়াত আৰু এটা আমাৰ পাৰ্টনাৰ একেবাৰে মানে পাৰ্টনাৰ টপ লিষ্টৰ পৰা আহি আছে। আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা হ'ল অকণমান চাই চিতি কমেণ্ট শ্বেয়াৰ কৰিব, তেতিয়াহে মই অকণমান আগবাঢ়ি যাব পাৰিম। আপোনালোকে মোক চাপোৰ্ট নকৰিলে মই আগবাঢ়ি কেতিয়াও মাছটো কিমান কেজি হলে মাছটো দিব ফিচাৰী মাছটো? এনেতো চেণ্টাৰত আমি 200 টকা কেজি চান্দা হয়, আমি 100-150 টকাকে দিম আমি। ঠিকে আছে, আপোনালোকক শুনিলে যদি কোনোবা মাছ ল'ব মন আছে তেনেহলে মোৰ ভিডিঅ'টো চাই পেলাই সম্পূৰ্ণ গোটেইটো চাই পেলাই আপোনালোকে মাছ ল'ব মোৰ লগত কণ্টেক্ট কৰিব। মই ডাইৰেক্ট পাৰ্টনাৰৰ লগত কণ্টেক্ট কৰি পেলাই আপোনালোকক মাছ দি থাকিম, টেনচন কৰিব নালাগে। আৰু পাৰ্টনাৰ আপোনাৰ ভিডিঅ' চাই যোনে আহিব তাক মানে আমি অফাৰ দিম। গাইছ আপোনালোকক শুনিলেই, মোৰ ভিডিঅ' চাই যোনে আহিব, এনে যদি আপোনালোকে বেয়াসকল হয়, মোৰ ভিডিঅ' চাই যোনে আহিব তাক 130কে দিয়া হ'ব মাছ। মালিকে নিদিলে মই দি দিম, টেনচন কৰিব নালাগে।